উঠি আছে যেন পাইছোঁ ইও যাম বুলি ভাবিছিল নেকি বাৰু নাজানো মোকতো একো কোৱা নাই মনতে ভাবি আছিল যদিও তাৰ কথা বাদ দে তই আজি আহিবি নে থাকিবি আহিম কিয় থাকিম তই যে যাবি তাক কৈছ কৈছোঁ অমি যোৱা কথা আছিল নহয় যাব যা যা সোনকালে গৈ সোনকালে আহগৈ কিন্তু এই সময়ত তেওঁৰ ওচৰলৈ যোৱাৰ কথা ভাবিলা যে নহয় মানে তেখেত আচলতে ইয়াত নাছিল বাহিৰত চাকৰি কৰি আছিল ৰিটায়াৰমেণ্টৰ পিছত আহি ইয়াত ছেটেল কৰিলে সিদিনা হঠাৎ দেউতাক লগ পালে আৰু ঘৰলৈ মাতি পঠিয়ালে দেউতায়ো অকলে যাবলৈ ভাল পোৱা নাই সেইকাৰণে মোকো লৈ যাওঁ বুলি কৈছে ফোন কৰি নাথাকিবলৈ আৰু কিমানবাৰ ক'ব লাগিব নিজৰ জীৱনটোতো ধ্বংস কৰিলেই এতিয়া মোৰ জীৱনটো শেষ কৰিব লৈছে যদি শেষ কৰিব নালাগে এতিয়াই পইচা দিয়া কাৰণ নক'লে মই পইচা নিদিওঁ বুলি কিমানবাৰ ক'ম আপোনাক আৰু বিপদত নপৰোঁ বুলি সাহস কৰিয়েইতো ইমানখিনি ৰিস্ক লৈছোঁ মোৰ ওপৰত যদি তোমাৰ বিশ্বাস আছে তেনেহ'লে একদম নিশ্চিন্ত হৈ থাকা আমাৰ আৰু নতুনকৈ একো বিপদ নহয় শংকৰ তই কেলে খং কৰিছ ঐ কেলে নুঠিব খং যিটো কথাত গুৰুত্ব দিব লাগিছিল সেইটো কথাত গুৰুত্ব নিদি বেলেগ কথাত গুৰুত্ব দি থাকিলে মোক খং নুঠিব নেকি হেৰু কথাটো কি হৈছে বুজাই কচোন কেলে মই যে কথাটো ক'লো ভিন্দক কোনে মাৰিছে সেই কথাটো সেইটো কথাত গুৰুত্ব দিব লাগিছিল নে ফুৰিবলৈ যোৱা কথাটোত গুৰুত্ব দিব লাগিছিল তাইৰ মনটো ভাল লাগি থকা নাই সেইকাৰণেহে গৈছে আচল সমস্যাটোৱে সমাধান নহ'লে যিমান ফুৰিবলৈ গৈ থাকিলেও মন চন ভাল নালাগে সেইটো হয় বাৰু সিহঁতে বাৰু কথাটো কি বুলি ভাবিছে একো ভবা নাই মই নজনা ল'ৰা এটাই কথাটো কৈছো যে জনা এটাই কোৱা হ'লে গুৰুত্ব দিলেহেঁতেন শংকৰ শংকৰ শুনচোন বাইদেউ কি হৈছেনো তাৰ ই ভাল কথা এটা কৈছে বলচোন মই তোক কথাখিনি কওঁ তুমি ভাল পোৱা বেয়া পোৱা চাই কাম কৰিবলৈ মই নোৱাৰো বীৰণা কিন্তু ভুল কাম এটা কৰি থাকিলেতো মই ক'বই লাগিব দেউতা আৰে মই কি ভুল কৰিছোঁ ভুল কৰিছা তুমি এবাৰ ভাবি চোৱাচোন বৰ জীৱনত ঘটা ঘটনাকেইটা যদি মোৰ জীৱনত ঘটিলেহেঁতেন মোৰ শহুৰে যদি এনেকৈ সন্দেহ কৰিলেহেঁতেন মোৰ কেনেকুৱা লাগিলেহেঁতেন আৰু এই কথাবিলাক তোমালোকে গম পোৱাৰ পাছত তোমালোকৰ কেনেকুৱা লাগিলহেঁতেন কিবা এটা কাম কৰোঁতে প্ৰথমতে নিজৰ গাৰ ফালে টানি চাব লাগে তেতিয়াহে আনৰ ইম'শ্যনটো বুজি পোৱা যায় আৰে মইতো অমৰক অমৃতাহঁতৰ লগত এনেই পঠিয়াব পাৰোঁ কিন্তু তুমি এনেই যে পঠিওৱা নাই সেই কথাটোতো বৈতো নজনা নহয় আৰু কথাটোৱে মোক কিমান আঘাত দিছে সেই কথাটো তুমি অনুভৱ নকৰিলেও মই কিন্তু ঠিকেই অনুভৱ কৰিছোঁ আৰু সেইটো কাৰণে বহু ওচৰত নিজকে বৰ দুখী দুখী লাগিছে দেউতা এনেই তাই দুখত আছে তাৰ ওপৰতে আমি তাইক এইবিলাক দুখ দিছোঁ তুমি তোমাৰ মত সলনি কৰা দেউতা নহ'লে কিন্তু বৌক দিয়া এই দুখৰ বোজা তুমি ল'বলগীয়া হ'ব মই ভুলেই কৰিছোঁ নে ভালেই কৰিছোঁ মই নাজানো কিন্তু সঁচা কথাটো কি সেইটো নজনালৈকে মই মনত শান্তি নাপাম অমৰৰ কি হ'ল ক'ত আছে সি ফোনটো নট ৰিচেবল অফিচলৈও অহা নাই দৰকাৰী কথা এটা পাতিম বুলি ভাবিছিলোঁ আজিহে কি চিন্তা কৰি আছে হুকুমাৰ দা নাই একো চিন্তা কৰা নাই নাই দেখাত আপোনাক কিবা চিন্তা কৰি থকা যেন লাগিল জানো তুমি মোক কি চিন্তা কৰি থকাৰ দৰে দেখিছা আচলতে মই একো চিন্তা কৰি থকা নাই অমৰ দা আজি অফিচলৈ অহা নাই নেকি নাই অহা নেকি কিয় অমৰ দা যে অহা নাই আপুনি গমেই পোৱা নাই নেকি নাই পোৱা আচলতে অফিচলৈ কোন আহিছে কোন নাই অহা সেইবোৰ চাই থাকিবলৈ মোৰ সময় ক'ত হয় দিয়ক আপোনাৰ কামতো বহুত কিয় অমৰৰ লগত তোমাৰ কিবা কাম আছে নেকি কামটো আছিল কিন্তু
সোনকালে অহা হ'লে ভাল আছিলে। ফোন এটা কৰা, ক'ত আছে? তাকেইতো ফোন কৰিছিলোঁ কিন্তু নট ৰিচেবল হৈ আছে। অ' ক'ৰবালৈ গৈছে চাগে, কিবা কামত আহিব। হয় চাগে। মাইনেও নট ৰিচেবল পাইছে। কথাটো কি হ'ব পাৰে? সি আজি অফিচলৈ নাহিল কিয়? ৰচোন চাই আহোঁ এপাক বাহিৰত। সুকুমাৰ দাই নিশ্চয় জানে, কিন্তু মোক ক'বলৈ বেয়া পাইছে। ঠিক আছে বাৰু, দেখা যাওক। কি কৰিম বুলি ভাবিছ? কোনো আগ্ৰহী নাই? এনেকৈ মানুহে কাম বিচাৰে নেকি? কিবা এটাতো কৰিবই লাগিব। লাগিব বুজিছোঁ, কিন্তু আজিয়ে কাম এটা পাম বুলি আশা কৰাটো ভুল হ'ব। তই বৰ নিগেটিভ টাইপৰ মানুহ দেই। তই পজিটিভটোৱে কি কৰিল দেখিলোঁ নহয়, পলাই পলাই তত পোৱা নাই। মোৰ কাৰণে তই পলাই ফুৰিব লগা হৈছে নেকি? হা, তই নিজে তোৰ কাম একো নকৰিলি। কৰিছিলোঁ, কিন্তু যি কৰিছিলোঁ তোৰ সাহসত কৰিছিলোঁ। অঁ, তাৰমানে এতিয়া গোটেই ভুলটো মোৰ গাত। সেইবোৰ মই একো নাজানো। মুঠতে কথা হ'ল, তই মই যদি ইয়াত থাকোঁ একো এটা কাম নাপাওঁ। তই যদি সঁচাকৈ কাম কৰিব খুজিছ, আমি ইয়াৰ পৰা যাব লাগিব। ইয়াত তই মই কৰিব পৰা একো কাম নাই। কিন্তু যাম কেনেকৈ? হাতত পইচা থাকিলে ক'ৰবালৈ যাব পাৰি। মাইনী এতিয়ালৈকে পইচা দিয়াৰ নামেই ওলোৱা নাই। ইপিনে পইচা মেনেজ কৰিব পৰা মোৰ হাতত দ্বিতীয় ৰাস্তা এটাও নাই। মোৰ মূৰে সঁচাকৈ কাম নকৰা হৈ গৈছে। কিন্তু ঐ এটা কাম কৰোঁ নেকি? কি? সদ্যহতে ৰুমলৈকে ব'ল। ৰুমত গৈ কথাটো ভালকৈ আলোচনা কৰি কিবা এটা উপায় উলিয়াব লাগিব। সদায় দেখোন ভাবিয়ে আছোঁ, একো উপায় উলিয়াব পৰা নাই এতিয়ালৈকে। আজি কিবা এটা উলিয়াম ব'ল। থিয় হৈ মোৰ ঘূৰাই গৈছে। তই ইমান দুৰ্বল মানুহ নেকি? হা, ভালকৈ খোৱা বোৱা কৰা নাই, বহুত দিন শুবলৈ পোৱা নাই। মোৰ নুঘূৰাই কি হ'ব? তই কি কৰ কৰ, মই যাওঁ। আৰে স্বৰূপ, ৰচোন। আৰে ময়ো গৈ আছোঁ, ৰ না। সিহঁতে কথাত মজগুল হৈ থাকোঁতে আমি ৰুমত সোমাই দিব লাগিব। অঁ, ৰ, এইখিনিতে অকণমান ধৰি চাই লওঁ। ৰ, ইয়াৰ পৰা সিহঁতে কথা পাতি আছে নে কি কৰি আছে তই কেনেকৈ গম পাবি? আৰে পাম, মোৰ কথাৰ ওপৰত তই মাত পানী নাথাকিবি। হ'ব দে। খুৰা, ক'ত আছা তুমি? অঁ আহি পালোহি। আমি চাগে ক'ত কি কৰি আছোঁ জানিবৰ কাৰণে ফোন কৰিছে। সঁচাকৈ তেওঁলোকে ফ্ৰেণ্ডৰ ঘৰলৈকে গৈছেনে? অ' ইমান দেৰি কৰিছে যে, ফোন এটাকে কৰোঁ নেকি? অহ, কি সখা ৰৈ ৰৈ আমনি লাগিছে চাগে? বাটলৈ চাওঁতে চাওঁতে ডিঙি বিষাই গ'ল। তথাপি যে আহি পালি। তাকেই এটা কথা নহয়, ধৈৰ্যৰ ফল বোলে মিঠা হয়। ব'ল ভিতৰত কথা পাতিম। আহা। ঐ, কি হ'ল? আলহী অহা গম পাইছ কি নাই? গাড়ীখন দেখিছোঁ, আহিল চাগে। আমাক বুঢ়াই চিনাকি কৰাই দিয়াৰ কথা নাছিল? কৈছিল। কোন মানুহ কি কথা একো নজনাকৈ চিনাকি হ'বলৈ গ'লে আমাৰ বিপদ হ'ব পাৰে। তেনেহ'লে চিনাকি হ'বলৈ নগ'লে হ'ল। কিন্তু বুঢ়াই যদি আমাক মাতি নিয়ে তেতিয়া কি কৰিবি? শুন, সিহঁতে কথাত মজগুল হৈ থাকোঁতে আমি ৰুমত সোমাই দিব লাগিব। অঁ, ৰ, এইখিনিতে অকণমান ধৰি চাই লওঁ। ৰ, ইয়াৰ পৰা সিহঁতে কথা পাতি আছে নে কি কৰি আছে তই কেনেকৈ গম পাবি? আৰে পাম, মোৰ কথাৰ ওপৰত তই মাত পানী নাথাকিবি। হ'ব দে।
এইবোৰ কথা তই মোক আগতে কোৱা নাছিলি কিয়? সেইকাৰণেতো আজি আহিছোঁ কওঁ বুলি। মানে মই মানে কথাবিলাক তোৰ লগত মুকলিকৈ আলোচনা কৰোঁ বুলি আহিছোঁ। ভাবিলোঁ ঘৰতে বহি কথাবিলাক অকলে পাগলি থকাতকৈ তোকে কওঁ, মনটো অলপ পাতল লাগিব। মই কিবা সহায় কৰিব পাৰিম নেকি সখা? ইমান ডাঙৰ ৰিস্ক এটা তহঁতে লৈছ যেতিয়া মই যদি অকণমান সহায় কৰিব পাৰোঁ মোৰো ভাল লাগিব। কিনো সহায় কৰিবি? তইতো জানই মই ৰিস্ক লোৱা কাম আগতেও কৰা নাই আৰু কেতিয়াও নকৰোঁ। কিন্তু এই অমিয়েহে আচলতে ৰিস্ক ল'ব লগা হৈছে কাৰণেহে এতিয়া লৈছোঁ। পোনে পোনে কামবোৰ হোৱা হ'লে পোনে পোনে কৰিবলৈ চেষ্টা কৰিলোহেঁতেন। সেইটো অৱশ্যে হয়। ঠিক আছে দিয়া, ৰিস্ক লৈছা যেতিয়া সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰা সেইটো চিন্তা কৰা। কিন্তু এটা কথা, কি? বেছিদিন কিন্তু এনেকৈ ৰিস্ক লোৱাটো ভাল কথা নহ'ব। যিমান পাৰা সিমান সোনকালে সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰা। কেনেবাকৈ যদি তোমালোকে ভবাৰ দৰে কামটো হোৱাৰ আগতে যদি তেওঁ ধৰা পৰি যায় নহয়, হিতে বিপৰীত হ'ব। মোৰতো সেইকাৰণেইতো ভয় লাগি আছে। কিন্তু মোৰ বিশ্বাস যে আমি যেনেকৈ প্লেন কৰিছোঁ তেনেকৈ আমাৰ কামখিনি হৈ যাব। মই যদি কিবা সহায় কৰিব লাগে কবি। মই মানে খুৰাই ফোন কৰিছে। বৰবৰাই অঁ এটা কাম কৰা, বাহিৰতে গৈ কথা পাতাগৈ যোৱা। ঠিক আছে। খুৰা। ক'ত আছা তুমি? অঁ আহি পালোহি। আমি চাগে ক'ত কি কৰি আছোঁ জানিবৰ কাৰণে ফোন কৰিছে। সঁচাকৈ তেওঁলোকে ফ্ৰেণ্ডৰ ঘৰলৈকে গৈছেনে? হয়, কথা পতাত গম পাইছোঁ দেউতাকৰ বন্ধু যেনে লাগিছে। হ'ব বাৰু, একো কথা নাই। কি কথা পাতিছে? এনেই ঘৰুৱা কিছুমান কথা। ঠিক আছে, তুমি কিন্তু তেওঁলোকৰ লগ একেবাৰেই নেৰিবা। ঠিক আছে, আছোঁ মই। ঠিক আছে দিয়া, মই এতিয়া ৰাখোঁ। হ'ব দিয়ক, ৰাখক এতিয়া। ঐ ইটালীয়াত কেনেকৈ পালেহি? ঐ একো নকওঁ যে। ঐ কৰণ, এই মক্কেলটো ইয়াত কেনেকৈ আহিল? ঐ সি আমাকে বিচাৰি অহা নাইতো। অঁ আৰু বুঢ়াই কোনোবা ফ্ৰেণ্ড অহা বুলিহে কৈছিল। এই মক্কেলটো বুঢ়াৰ কেনেকৈ ফ্ৰেণ্ড হ'ল? এই সি বুঢ়াৰ কেনেকৈ ফ্ৰেণ্ড হ'ব? বেলেগ আৰু কোনোবা আহিছে। অঁ কোন? দেৱৰাজৰ দেউতাক? নাজানো, মুঠতে সিহঁতে যে আমাক বিচাৰি আহিছে সেইটো খাটাং। এতিয়া আমাৰ কি হ'ব? পলাব লাগিব। পলোৱাৰ বাহিৰে আৰু একো উপায় নাই। এতিয়া আমি ইয়াৰ পৰা ওলাব লাগিব। কি ভাবে লাগিছে আছ? বস্তু সামৰ আৰু বল। এই কি কামত গৈছে শান্তনা? ময়ো নাজানো দেখোন। ময়ো নাজানো বাইদেউ, মই কামত গৈছে বুলি ভাবিছোঁহে। নহ'লে এনেকুৱা এটা সময়ত তেওঁৰ ইমান ফুৰিবলৈ মন গ'লনে? সেইটো হয়। অমৰ নহাৰ কাৰণে এওঁৰ চাগে আজি গাটো বেয়া হ'ল। বায়েক ভনীয়েক দুয়োজনীৰে ইমান মিল হ'ব লাগেনে? অমৰদাৰ আজি কি হ'ল? বাৰে বাৰে ফোন কৰি থাকিবলৈও বেয়া লাগিছে। ক'ৰবাত যদি গৈছে মোকতো এবাৰ ক'ব পাৰিলেহেঁতেন। যি হয় হওক, আকৌ এবাৰ ফোন কৰি চাওঁ। নট ৰিচেবল। মাইনী, মোক এটা কাম চাই দিয়াচোন। নাই হুকুমাৰ দা, আজি মোৰ একো কাম কৰিব মন যোৱা নাই। কিয়?
কিবা গাটো ভাল লাগি থকা নাই মই ঘৰলৈ যাম বুলি ভাবিছোঁ আচ্ছা ভাবিছোঁ নহয় মই গৈয়ে থাকোঁ নেকি আৰু আপোনাৰ যদি কিবা বিশেষ কাম আছে আপুনি নিজেই চাই ল'ব মই ওলাওঁ হ'ব দিয়া অমৰ নহাৰ কাৰণে এওঁৰ চাগে আজি গাটো বেয়া হ'ল বায়েক ভনীয়েক দুয়োজনীৰে ইমান মিল হ'ব লাগেনে আগতে দেৱৰাজ অফিচলৈ নাহিলেও চাইনীৰ গা বেয়া লাগিছিল আৰু এতিয়া অমৰ অফিচলৈ নহাৰ কাৰণে এইৰ গা বেয়া হ'ল ছাৰে যে কি বিশ্বাসত ইহঁতক অফিচত ৰাখিছে নহয় এতিয়া পিছে কি ভাবিছ ইয়াতে এনেকৈ অকলে থকাৰ কথা ভাবিছ নে ল'ৰাৰ লগত গৈ থকাৰ কথা ভাবিছ নাই নাই এতিয়ালৈকে তেনেকৈ একো ভবাই নাই যেতিয়ালৈকে দেহাই টানে ইয়াতেই থাকিম অকলে অসুবিধা পোৱা নাই জানো অকলে হেই মোৰ ইয়াতে ঢেৰ মানুহ আছে ঢেৰ মানুহ ক'ত কিয় মোৰ গেষ্টবোৰ তেওঁলোকে পইচাও দিয়ে আৰু মানুহৰ অভাৱো নহয় সেইটো হয় বাৰু হেৰি তোমালোকে যদি আমাৰ এই ডেকা ল'ৰা দুটাৰ কথা শুনি আমনি পাইছা তেতিয়াহ'লে বাহিৰত বহাগৈ নাই নাই খুৰা আপোনালোকৰ কথা শুনি ভালেই লাগিছে হয় নেকি মই আকৌ আমনি পাইছা বুলিয়ে ভাবিছোঁ নাই 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 আমনি কিয় পাম আপোনালোকৰ কথা শুনি ভালহে লাগিছে আপোনালোকেনো কি কথা পাতে আজি একেবাৰে লাইভ শুনিম এই শান্তনা সিহঁতে ফোন কৰিছিল নেকি অ নাই কৰা দেখোন তই কৰা নাই কৰিছিলোঁ নট ৰিচেবল হৈ আছে আহি আছে নেকি চবফালে চিন্তা আৰু দেই এই চিন্তা দূৰ হোৱা কথাটো কোনোৱে ভবা নাই এতিয়া চিন্তা হৈছে কৈ থাকিলে কিডাল হ'ব তাৰ এতিয়া খংমাৰ যোৱাই নাই এই কেলে খং মাৰ যাবহে ইমান মাথা মাৰি মাৰি চিন্তা কৰি কথা এটা ক'লো নাই চব ফুৰা ধান্দাতহে লাগিছে অ শংকৰ তই যে তেনেকৈ কৈ আছ ছাৰহঁত তালৈ কিবা কামতোতো যাব পাৰে তইতো নাজান কামত গৈছে এই কি কামত গৈছে শান্তনা ময়ো নাজানো দেখোন ময়ো নাজানো বাইদেউ মই কামত গৈছে বুলি ভাবিছোঁহে নহ'লে এনেকুৱা এটা সময়ত তেওঁৰ ইমান ফুৰিবলৈ মন গ'ল নে সেইটো হয় তালৈ যোৱাটো কিবা এটা কাৰণ থাকিব পাৰে তই কিন্তু কথাটো ঠিকেই কৈছ কামত গৈছে যদি বাৰু ঠিকেই আছে শান্তনাও তাৰ মনটো ভাল লগাবলৈ গৈছ নেকি নাই কোৱা সঁচাকৈ দেৱব্ৰতৰ ঘৰলৈ গৈছে নেকি যাবও পাৰে মোৰ তেনেকুৱা এটাই অনুমান হৈছে বাইদেউ কি কাম হ'ব পাৰে বাৰু আহিও পোৱা নাই নহয় সোনকালে আহি পালেও মনটো ভাল লাগিলহেঁতেনো